Hello everyone, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি শেয়াৰ কৰিছো আপোনালোকৰ লগত বিয়াৰ মাইসুৰলৈ অহা সেকেন্ড পাৰ্টটো তাৰ আগৰ ভিডিঅ'টো মই শেয়াৰ কৰিলো আৰু এইখিনি পিছৰখিনি আপোনালোকৰ লগত শেয়াৰ কৰিছো আৰু এই দেখিছেনে মাইসুৰলৈ গৈ থকা ৰাস্তাটো ইমানে ধুনীয়া ভিউ মানে দেখি মোৰ খুব ভাল লাগিলে মই বোলে অকনমান ভিডিঅ' কৰি ৰাখি থওঁ আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু তাকে অকনমান শেয়াৰ কৰিছো আপোনালোকে ভিউটো এনজয় কৰক মাইসুৰখন আসলতে বহুত ধুনীয়া জায়গা বুলি কয় সকলে আৰু মই আজিলৈকে আহা নাছিলো আৰু এবাৰে প্ৰথম আহিছো আসলতে আৰু ৰাস্তাবিলাকে ইমান ধুনীয়া মানে সাবলগীয়া যিখিনি জায়গা আছে সেইখিনিতো চাগে আৰু বহুত বেছি ধুনীয়া হ'ব কিন্তু এবাৰ আসলতে আমি ফুৰিবলৈ বুলি অহা নাই বিয়া খাওঁ বুলিহে আহিছো ফুৰাৰ কোনো ধৰণৰ প্ল্যানিং নাই যেহেতু জায়গাবোৰ দূৰে দূৰে আছে আমি মাদুৰ বুলি এডোখৰ জায়গা আছে সেইডোখৰলৈ আহিছো আৰু এখেতৰ ভাল বন্ধু যাৰ মানে বিয়া খাবলৈ আমি গৈ আছো আৰু ইয়াতে আপোনালোকক মই চেষ্টা কৰিম বিয়াখন অকমান দেখুৱাবলৈ গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আহি যেনে তেনে ৰুম পালোহি ইমানে গৰম পৰিছে মানে থাকিব নোৱাৰা গৰম এনেকুৱা গৰম মোৰ মানে একদম অৱস্থা বেয়া হৈ গৈছে আৰু ইফালে ৰুম আহি পালোহি এইটো জিয়ান জপিয়াই আছে আৰু এখন আজিৰ কাৰণে আমাৰ বেড টিভি এফালে এচি আৰু আছে বাথৰুম আৰু অকণমান বেলকনি টাইপ নিচিনা এৰিয়া আছে ইয়াতে বহিবলৈ ভাল হ'ব সেয়া আৰু এইফালৰ পৰা অকণমান ভিউটো দেখা পাই ৰাস্তা দেখি আছে নাযাওঁ মই ক'লে নাযাওঁ Hey guys, অকণমান শুই ল'লো আৰু এতিয়া উঠি পেলাই দেখিছোঁ এইখিনিতে কিবা মহে কামোৰা নিচিনা কিবা ফুলিছে কি খোৱা আৰু এতিয়া বিয়ালৈ ওলাওঁ আৰু এইফালে মই সুন্দৰী হোৱা টোপোলাটো উলিয়াই লৈছোঁ টোপোলাটো ঘৰৰ পৰাই বান্ধি লৈ আহিছোঁ এইটো একদম মেইন বিয়া চিয়া খাবলৈ গ'লে এই টোপোলাটো একদম মেইন আৰু এতিয়া ওলাই মেলি আপোনালোকক দেখুৱাম আৰু এইজনী হৈ গ'লো মই আজি প্ৰথম দিন চাদৰ মেখেলা পিন্ধিছোঁ যিহেতু অসমীয়া মানুহ ইয়াত নাই অসমীয়া চাদৰ মেখেলাযোৰ দেখিলে তেওঁলোকৰ ভাল লাগিব গতিকে আজি চাদৰ মেখেলাযোৰ পিন্ধিয়ে ওলাইছোঁ আমি পাই গ'লো বিয়া ঘৰ আৰু এইফালে সন্মুখ ভাগ এয়া এনেদৰে ডেকৰেশ্যন কৰি থৈছে আৰু দৰাৰ নাম হৈছে কিৰণ কন্যাৰ নাম হৈছে কাব্যশ্ৰী চ' তাহাঁতৰ লেংগুৱেজতে সেয়া লিখি থোৱা আছে আৰু এইফালে আহি পোৱাৰ পিছতে অকণমান বহিবলৈ দিছিলে ইয়াতে এয়া পূজা হ'ল আৰু এয়া হৈছে দৰাৰ মাক দৰা কইনাৰ যিহেতু ফটোশ্বুট চলি আছিলে গতিকে আমি প্ৰথমতে খাই ল'ম বুলি আহিলোঁ আৰু ইয়াতে পিয়'ৰ ভেজ খানা চব চব্জি আৰু এফালে এনেকৈ কৰি পেলাই এইখিনি আছিলে আৰু মই মিঠা পাস্তা খালোঁ দেই ফাৰ্ষ্ট টাইম এখন বিয়াত আৰু এইফালে এয়া ফটোশ্বুট চলি আছে দৰা কইনাৰ ইয়াতে ৰিচিপশ্যন আগত হয় তাৰ পিছদিনাখন বিয়া হয় আৰু দৰা কইনা মিলি পেলাই আচলতে বিয়াখন পাতে আৰু ইমান মানুহ হৈছিল মানে ৰ'বলৈ জেগা নাই বিয়া বাৰু খাই আহি পাই গ'লোহি ৰুম কাপোৰযোৰ সলাই ল'লোঁ আৰু জিয়ানে এনেকুৱা উৎপাত কৰিছে মানে কি ক'ম আৰু কি ক'ম তাৰপিছত কি খাবা একো নাখালে বিয়া ঘৰত আৰু এতিয়া নাই কেক চেক একো নাই চব ফিনিছ চব একো নাই ইয়াত ক'ত আছে কেক নাই আদায় আৰু কাইলৈ ৰাতিপুৱাই যিহেতু মুহূৰ্ত আছে গতিকে মই শাড়ীখনে অকণমান চিজিল কৰি থৈছোঁ শাড়ী পিন্ধিবলৈ নাজানো ইউটিউব চাই পেলাই পিন্ধিম আৰু অকণমান আজি দৰাৰ মাকক পিন্ধাই থাকোঁতে দেখিছিলোঁ তো এয়া এতিয়া সেইকাৰণে চিজিল কৰি থৈছোঁ আৰু এইফালে ৰাতিপুৱাই উঠিয়ে গা ধুই মই শাড়ী পিন্ধাত লাগিছোঁ পিন্ধিলোঁ আৰু যেনে তেনে গোটেইখন পিং মাৰি লৈছোঁ নহ'লে মানে ইমান ভালকৈ নাজানো যে সেইকাৰণে চবফালে পিন মাৰি পেলাই এয়া পিন্ধি মেলি ওলাইছোঁ আৰু এইফালে আপোনালোকক অকণমান আমাৰ হোটেলৰ ৰুমটোৰ ভিউ দেখাই দিওঁ একদম ৰাস্তাৰ কাষতে মেইন ৰাস্তাৰ কাষতে হোটেলখন হেল্ল' এভৰিৱান গুড মৰ্ণিং যেন গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং আৰু আজি সেকেন্ড ডে আমি পাইছোঁ এতিয়া
দৰা ঘৰলৈ আকৌ যাওঁ আৰু ইফালে আমি আহি পাওঁতে অকণমান দেৰিয়ে হ'ল বিয়া আধা আধি হৈছে আৰু এতিয়া মংগলসূত্ৰ পিন্ধোৱাৰ সময় তো এয়া পিন্ধাই আছে আৰু এইফালে এতিয়া আখৈ দিয়াৰ যিটো নিয়ম আমাৰো যিহেতু থাকে ইহঁতৰো হয় কিন্তু ইহঁতৰটো অকণমান বেলেগ হয় আমাৰ যেনেকৈ শেষত দিয়ে আখৈ ইহঁতৰ কি হয় প্ৰথমতে এনেকৈ ঘি দিলে ঘি দিয়াৰ পিছত ভায়েকে আখৈ দিব তাৰপিছত এপাক এনেকৈ ফেৰা ল'ব তাৰপিছত আকৌ আখৈ দিব তেনেকৈ কৰে আৰু এইফালে দৰাৰ মাকে কইনাৰ ঘৰৰ মানুহৰ কিছুমান নিয়ম হয় সেয়া কৰি আছে আৰু এইখিনি হোৱাৰ পিছতে তেহেঁতৰ চাট ফেৰা হ'ব যেনেকৈ 7টা পাক এনেকৈ ঘূৰিব লাগে প্ৰতিটো পাকতে এবাৰ এটা পাক মাৰিব তাৰপিছত আখৈ দিব তাৰপিছত আকৌ এটা পাক মাৰিব আখৈ দিব এনেকুৱা হয় আৰু এইফালে প্ৰথমবাৰ আমি কৰ্ণাটকৰ এখন বিয়াৰ নিয়ম দেখিলোঁ আৰু বিয়া খালোঁ কেনেকৈ বিয়া পাতে কেনেকৈ কি খুৱাই আচলতে সেইবিলাকতো আমি নাজানিছিলোঁ কিন্তু এইবাৰ প্ৰথমবাৰ মানে এক্সপিৰিয়েঞ্চ কৰিলোঁ আৰু এই বিয়াখনৰ চবতকৈ ভাল লগা কথাটো হৈ গ'ল যে দৰা কইনা মিলি পেলাই আচলতে বিয়াৰ ৰিচিপশ্যন দিয়ে মানে দুখন ঘৰ মিলি আৰু দুখন গাঁৱৰ মানুহ মানে ইয়াত বিয়া খাবলৈ আহিছে মানে মানুহ কিজানি 2500-3000 মান চাগে মানুহ হ'ব ইমানেই ভিৰ হৈছে মানে বিয়া বুলি তো সেইটো বস্তু ভাল লাগিলে আৰু এওঁলোকৰ অকণমান বেলেগ আমাৰ যেনেকৈ ৰিচেপশ্যন হয় তাৰপিছত ৰাতিলৈ হোম পুৰে এনেকুৱা হয় কিন্তু ইহঁতৰ কি হৈছে আগদিনাখন ৰিচেপশ্যন হয় দৰা কইনাৰ তাৰপিছতহে পিছদিনাখন এনেকৈ বিয়া হয় আৰু এয়া বিয়া শেষ হ'ব আৰু অকণমান সময় আছে তো আমি খাবলৈ আহিলোঁ এয়া খাই ল'লোঁ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট এইখিনি খাই বৈ লৈ পেলাই আমি দৰা কইনাক মাতটো দি পেলাই ওলাই যামগৈ আৰু এতিয়া এইফালে দৰা কইনাৰ ফটোশ্বুট চলি আছে বিয়া যিহেতু শেষ হ'ল এতিয়া এইখিনি সময় তাহাঁতৰ আৰু তাহাঁতি এলবামৰ কাৰণে শ্বুট কৰি আছে কি খাবা মেলকেল জুচ এইটো ক'ৰ পৰা আহিলে এইটো কি মেলকেল জুচ মেলকেল জুচ খাইছে আৰু এইফালে ঘৰ পায়ে বেগ চেক নমাই পেলাই চাহ অকণ খাওঁ বুলি ওলাই আহিছোঁ আবেলিয়ে হ'ল যিহেতু আমি পাওঁতে আৰু মানে কালিৰ পৰা জাৰ্ণি কৰি থকা হৈছে কিন্তু চাহৰ নামত মানে চাহ ক'তো খোৱাই নহ'ল তো আজি ভাবিছোঁ একাপ ভালকৈ চাহ খাই লওঁ আৰু সেয়া চাহ খাবলৈ বুলি ওলাই আহিলোঁ আৰু এনেকৈ আমি এনজয় কৰিলোঁ আমাৰ দিনটো বিয়া বুলি অকণমান ফুৰাও হ'ল আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰি দিওঁ বুলি ভাবিছোঁ আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তো আজিলৈ আহিছোঁ আপোনালোকক লগ পাম আন এটা ভিডিঅ'ৰ সৈতে বাই বাই